জয় হিন্দ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ অসমবাসী ৰাইজ যোনে য'ৰ পৰা চাই ভিডিঅ'খন শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আপুনি কোন হয় আৰু আপোনাৰ আঁৰত বহি আপোনাৰ আৰক্ষী আৰু আপোনাৰ ৱাৰ্কাৰবিলাকে কি ধৰণৰ টৰ্চাৰ চলোৱা হৈ আছে। সাধাৰণ উদাহৰণ, মই তেজপুৰ বৰগাডৰ পৰা মহম্মদ মফিজুল ইছলামে দি গৈছোঁ, দি আহিছোঁ আৰু দি থাকিম। ইয়াৰ কাৰণে মোক মৃত্যু দিবলৈ চেষ্টা কৰা হৈছে। আৰক্ষীৰ সহায়ত মোক মেণ্টেল ৰোগী বুলি প্ৰত্যাহ্বান জনোৱা হৈছে আৰু বহুত ধৰণৰ টৰ্চাৰ আৰু অত্যাচাৰ কৰোৱা হৈছে। তাৰ মেইন কাৰণ হ'ল মোৰ দেউতাৰ 292 দাগ নম্বৰ মাটি, যিখন মাটি চৰকাৰী মাটি। 292 দাগ নম্বৰ মাটিত 6 বিঘা জমিন আছে আৰু এই 6 বিঘা জমিনৰ সন্মুখত আৰু 1 বিঘা জমিন আছে। টোটেল 7 বিঘা জমিনৰ হিস্সাদাৰী হয় মহম্মদ মফিজুল ইছলাম। কিন্তু এই 7 বিঘা জমিনৰ মাজত এখন তামোল বাগান, এখন লেচু বাগান স্থাপিত হৈ আছে। মোৰ দেউতাই মহম্মদ সমীৰ উদ্দিন শ্বেখ, তেওঁ নিজে মোক লৈ এই বাগানবিলাক কৰা হৈছিলে। দুৰ্ভাগ্যজনক কথা, এই 292 দাগ নম্বৰ মাটিৰ পৰা মোক মৃত্যু দিবলৈ আৰু মোক কি ধৰণে হাৰাশাস্তি কৰা হৈছে, বৰগাড আৰক্ষী আৰু ৰেখা ৰাণী ডুপ্লিকেট বিডিবি ছেক্ৰেটাৰী সিৰাজ আলী নালায়েক গাম্বুৰা নাগেশ ৰাণা। এতিয়া কথা হ'ল, নাগেশ ৰাণা, নালায়েক গাম্বুৰা আৰু বিডিবি পাৰ্টিৰ ছেক্ৰেটাৰী লুণ্ঠন ছেক্ৰেটাৰী, বিজেপিৰ ৱাৰ্কাৰ ৰেখা ৰাণী কি ধৰণে থানাৰ আইচিৰ লগত মিলি ড্ৰাগছ পেডলাৰ আৰু ডুপ্লিকেট গোল্ডেন পেডলাৰ সিৰাজ আলীৰ মানুহক কি ধৰণে টকাৰ সহায়ত বচাই আনি লাখ লাখ কোটি কোটি টকা লুণ্ঠন কৰা হৈছে তেজপুৰ বৰগাডত। তেজপুৰ বৰগাডৰ আৰক্ষীৰ জমিন 34 বিঘা জমিন, যিখন আৰক্ষী চকী বৰ্তমান 5 মাইলত স্থাপিত হৈ